নমস্কাৰ পৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আজি মই তোমালোকক ক্লাছ 10ৰ পাঠ্যক্ৰমত থকা বৰগীত অৰ্থাৎ প্ৰথমটি লেছন মই বুজাবলৈ আগবাঢ়িছোঁ। বৰগীতটি বুজাৰ আগতে তোমালোকে বৰগীতটি ভালদৰে পঢ়াটো প্ৰয়োজনীয় আৰু এইটো জনাটো প্ৰয়োজনীয় যে বৰগীত আচলতে কি হয়, বৰগীতৰ সংজ্ঞা কি। বৰগীত মানে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত শাস্ত্ৰীয় ৰাগতালযুক্ত আধ্যাত্মিক ভাৱসম্পন্ন আৰু উচ্চমান বিশিষ্ট সাৱলীল ভাষাত ৰচিত গীতসমূহ। এই বৰগীতটিৰ কবি অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱে এই বৰগীতটি ৰচনা কৰিছিল আৰু বৰগীতটিৰ ৰাগ হৈছে বসন্ত ৰাগ। এতিয়া মাধৱদেৱৰ বিষয়ে জনাটো আমাৰ অত্যন্ত প্ৰয়োজনীয় হয়। মাধৱদেৱ কোন আছিল? মাধৱদেৱ আছিল নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। তেওঁৰ জন্ম হৈছে 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। তেওঁৰ পিতৃ আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ আছিল মনোৰমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল। আৰু এই বৰগীতটি মাধৱদেৱৰ দাস্যভক্তিৰ উৎকৃষ্ট নিদৰ্শন। এতিয়া আমি বৰগীতটো এবাৰ পঢ়োঁ আহা। বৰগীতটিৰ প্ৰথম লাইনটো কি কৈছে? কৈছে যে হৰি হেৰৰে বাপ পক্ষী দুশৰণে নেৰিবা বান্ধমুমুখ জীৱনে বৰণে। তোমালোকক আৰু এটা কথা কৈ থওঁ যে বৰগীতৰ দুটা অংশ থাকে, এটা ধ্ৰুং বুলি কোৱা হয় আৰু এটা পদ। এতিয়া পদত কৈছে যে সনক সনন্ত চুকি যাহাক উঠিয়াই সকলো নিগমে যাক বিচাৰি নপায় সহস্ৰ বয়নে যাৰ নপৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা আতুৰ ভৈৰসু হৰি বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণে কমলে তোমাৰ চৰণ দুই মোৰ মহাধন ভকতজনে নিজ তুমিহে জীৱন কৃপাৰ সাগৰ কৃপা কৰা একদ্বাৰ কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ কৃপা কৰা নাৰায়ণ চুৰ মোহ পাশ কহয় মাধৱ হৰি দাখ কোদাখ। এতিয়া ইয়াৰ দ্বাৰা বুজাব বিচাৰিছে যে বৰগীতটোত হৰি মানে কাৰ কথা কোৱা হৈছে? আমাৰ ভগৱান তেওঁৰ মহিমা অপাৰ। তেওঁ হৈছে আমাৰ ভকতৰ, আমাৰ সকলোৰে জীৱনৰ সৰ্বস্ব। তেওঁ সকলোৰে পৰম বান্ধৱ। তেওঁৰ অভয় চৰণত শৰণ লৈ সংসাৰ নিকাৰ পৰা মুক্তিদানৰ কাকতি কৰাৰ কথাটো ইয়াত বুজোৱা হৈছে। অৰ্থাৎ এইটো হৈছে কবিতাটোৰ মূল প্ৰসংগ অৰ্থাৎ বৈশিষ্ট্য। কবি সাংসাৰিক মুখৰ থলীত এই সংসাৰৰ সকলো যন্ত্ৰণাৰ উৎস। মাধৱদেৱে বুজাইছে যে সাংসাৰিক মায়াই জীৱক বিষয় মুখত নিমগ্ন কৰে আৰু জীৱৰ নানা পাপ কৰ্মত ৰত হয়, মানে লিপ্ত হয় আৰু জীৱন এনেদৰে হৈ পৰে আমাৰ যন্ত্ৰণাদায়ক। যেতিয়া মৃত্যু পৰ্যন্ত জীৱই ভোগ কৰে সংসাৰৰ যন্ত্ৰণা, তেতিয়া সেই দুখ যন্ত্ৰণা জীৱই যিকোনো এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। বুজি পাইছানে? আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰি আমি ঘূৰি ফুৰোঁ। অৰ্থাৎ সকলো মানুহে হৰিক পাবৰ বাবে ব্যাকুল হৈ ফুৰে, আত্ম উপলব্ধি কৰে, বুজি উঠে যে এই সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল শ্ৰীহৰি অৰ্থাৎ আমাৰ ভগৱানৰ কথা কৈছে। কবিৰ ক্ষেত্ৰতো এই একেটা কথাই প্ৰযোজ্য। কবি মানে কাৰ কথা কৈছে? শ্ৰী শ্ৰী মাধৱদেৱ। এতিয়া আকৌ কৈছে যে হৰিৰ মহিমা অপাৰ। সনক সনন্দ সিদ্ধ মহামুনিগণেও হৰিৰ মহিমা বুজিবৰ বাবে গভীৰ ধ্যানত নিমগ্ন হৈছিল। তেওঁৰ প্ৰকৃত মহিমাতকৈ কোনেও পেলাব নোৱাৰে নিগম শাস্ত্ৰসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী আছিল, সেই নাগৰ সহস্ৰ মুখত তেওঁৰ মহিমা বৰ্ণনা কৰি কোনেও শেষ কৰিব নোৱাৰে। জ্ঞানী লোকসকলে চলাত কৰিও বিচাৰি নোপোৱা এই হৰিৰ ওচৰ পোৱাটো অসাধ্য কাম বুলি মাধৱদেৱে বৰগীতটিত বুজাইছে। বিষয় বিকলত আতুৰ হৈ কৈ পোৱা মানুহেও আনকি তেওঁৰ চৰণ কমলত আশ্ৰয় লৈ সেই কণ্ঠৰ পৰা মুক্তি লাভ কৰে। হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়ে হ'ল আমাৰ জীৱনস্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে এই সংসাৰৰ মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। অৰ্থাৎ কবিতাটোত এইটোৱে বুজাইছে যে ভগৱান হৰিক পাবলৈ সকলো ব্যাকুল আৰু তেওঁৰ চৰণ জুৰি আমাৰ বাবে সেই লাভ কৰাটো আমাৰ বাবে এটা অসাধ্য কাম। এতিয়া কবিতাটো দাস্যভাৱ নিদৰ্শন হৈ আছে, দাস্যভাৱ ইয়াত প্ৰকাশ পাইছে। আশা কৰোঁ
তোমালোকে এই বৰগীতটো মই বুজোৱাত ইয়াৰ পৰা বহুখিনি উপকৃত হ'বা আৰু তোমালোকে ভালদৰে এবাৰ ঘৰত পঢ়িবা আৰু তাৰ মূল অৰ্থ মূল ভাৱটো অনুধাৱন কৰিবা। তো আজিলৈ ধন্যবাদ।